জামুগুৰি ঘাটৰ পানপুৰ ঘাটত বন্যহস্তীৰ সন্ত্ৰাস জাক বন্যহস্তীয়ে খেচিগুলিক তহিলং কৰিলে কৃষকৰ খেতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশাৰ ভাগত ওলাই অহা বন্যহস্তীৰ জাকে নষ্ট কৰিছে আলু সৰিয়হ বেঙেনা মটৰকে ধৰি বিভিন্ন খেতি পকা ধানৰ পিছত এইবাৰ আলু সৰিয়হৰ খেতিটো বন্যহস্তীৰ উপদ্ৰৱে চিন্তিত কৰি তুলিছে কৃষকসকলক জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আমাৰ বনৰীয়া হাতী কাজিৰঙা ৰিজাৰ্ভৰ ওচৰত সদায় হাতী আহি আমাৰ খেতি বাতি বহুত লোকচান কৰি আছে আমি হাতীৰ কাৰণেতো খেতি বাতি ৰাখিব নোৱাৰি এতিয়া আমি ধৰি লওক ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিম হাতীয়ে বনৰীয়া হাতী ইমান লোকচান কৰি আছে ফৰেষ্টৰে কোনো দেখভাল নকৰে সিহঁতে কোনো ডিউটি চিউটি নকৰে নাচায়েই এতিয়া আমাৰ এইটো চৰকাৰৰ ওপৰত আবেদন এইটো আমাৰ এইটো সহায় কৰিব লাগে এই হাতীবিলাক বনৰীয়া হাতীবিলাক আমাৰ নষ্ট বস্তুবিলাক মানে ক্ষতিগ্ৰস্তবিলাক কি খেতি নষ্ট কৰিছে আমাৰ এইবিলাক এই মটৰমাহ খেতি বেঙেনা খেতি এই আলু খেতি সৰিয়হ খেতি এইবিলাক চব ওপৰেদি অহা যোৱা কৰে ভৰি দি মাৰি মাৰি একদম চব গছ গছনি চব উঠাই দিয়ে তেনেকুৱা লোকচান কৰি আছে একদম সদায় আহে একদম সন্ধিয়াৰ লগে লগে আহি পাই যা উঠি যায় ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ